ভগৱন্তই ইচ্ছা কৰিলে আমাক তিলেকতে চব বিনাশ কৰি দিব পাৰে। গতিকে আমাৰ ৰূপ যৌৱনৰ পৰা ধৰি বিভিন্ন বাহ্যিকতা যিবিলাকক আমি নাজানি মিছাকে সঁচা বুলি ভাবোঁ, যিবিলাকক লৈ আমি গৰ্ব অনুভৱ কৰোঁ, গতিকে এইবিলাকৰ সলনি কৰিবলৈ ভগৱন্তৰ বেছি সময় নালাগে। সেইকাৰণে ইয়াক মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। স্বৰ্গীও নৰকে, নৰকীও স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যে নচায়া। আকাশৰ ডাৱৰ বতাহে যেনেকৈ কোনফালে কেতিয়া উৰাই নিয়ে তাৰো নিৰ্দিষ্ট নাই, ঠিক তেনেকৈ আমাৰ সুখ দুখবিলাকো ভগৱন্তই চকৰিৰ দৰে ঘূৰাই থাকে। ই কাৰো কাৰণে স্থায়ী নহয়, কিন্তু পাঁচজনে স্থায়ী কৰিব পাৰে। মনত ৰাখিবা দেই, সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু। আপুনি ভাগৱত শুনি যদি গুণগতভাৱে এই পাঁচজনৰ পৰা এজন হ'ব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও নোৱাৰে, আপোনাৰ স্থিতি সলনি কৰিব নোৱাৰে। গতিকে আপুনি এই গুণৰ বিশিষ্ট হ'ব লাগিব। আৰু তাৰ উদাহৰণটো প্ৰহ্লাদৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে যে নৃসিংহ অৱতাৰত প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহৰ খং মাৰ যোৱা নাই। দেৱতাসকল তেওঁৰ ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে, যোৱা তুমি তুতি কৰা। তেতিয়া তেওঁ গৈ নৃসিংহক স্তুতি কৰিছে, প্ৰভু, মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই তুমি পিতাদেউৰ গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰ প্ৰহ্লাদ, তই হেনো বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতা পুৰুষা সপ্ত, ভৱিষ্যস্য চতুৰ্দশ, নৰ তাৰৈতে সৰ্বান, কলৌ কৃষ্ণ ইতি কীৰ্তন। তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, তই দেউতাৰ কাৰণে চিন্তা কৰিব নালাগে। তেনেহ'লে মোক তোমাৰ ওচৰলৈ লৈ যোৱা। নোৱাৰোঁ, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভঞ্জী পুণ্য কৰা ক্ষয়। এই কথাবিলাক আমি জানিব লাগিব দেই। আমাৰ অসীম কৰ্মবন্ধ, তাৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ হ'ল পাপ আৰু পুণ্য। এই দুটা আমি যাওঁতেও লৈ যাওঁ, আহোঁতেও লৈ আহোঁ। যাওঁতে তলফালে লাগি যায়। আমি যিমানবোৰ টকা পইচা ঘটিলোঁ, গাড়ী মটৰ কিনিলোঁ, সম্পত্তি ল'লোঁ, চব ইয়াতে এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যাত ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ পাপ আৰু পুণ্য নামৰ কৰ্মবন্ধ দুটা পিছত লাগি যায়, আহোঁতে ওপৰফালে লাগি আহে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে আমাৰ মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে বুলি কৈছে। 2টা তলফালে, 2টা ওপৰফালে। তলফালৰ 2টা নাম পাপ আৰু পুণ্য, ওপৰফালৰ 2টা নাম সুখ আৰু দুখ। এইটো চকৰিৰ দৰে ঘূৰি থাকে। গতিকে আপুনি পুণ্য লৈ গ'লেও আকৌ পৃথিৱীলৈ আহিব লাগিব সুখ ভোগৰ কাৰণে, পাপ লৈ গ'লেও আকৌ আহিব লাগিব দুখ ভুগিবৰ কাৰণে। গতিকে এতিয়া উদ্ধৱে প্ৰশ্ন কৰিলে, যদি পাপ ল'লেও আহিব লাগে, পুণ্য লৈ গ'লেও যদি আহিব লাগে, তোমাৰ ওচৰলৈ কেনেকৈ যাম? তেতিয়া ভগৱন্তই কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিহে কৰে কৰ্মবন্ধ ছেদ। আজিৰ দৰে ভকতি কৰি পাপ পুণ্য প্লাছ মাইনাছ 0 কৰিব লাগিব, তেতিয়াহে আমাৰ জীৱই ঈশ্বৰৰ ওচৰলৈ যাব পাৰিব। গতিকে যদি অকল আপুনি আনৰ উপকাৰে কৰি থাকে, পুণ্য জমা হৈ থাকিব।
যদি আনৰ অপকাৰ হৈ থাকে পাপ কৰিব জমা হৈ থাকিব এই দুটা বস্তু লগত অহা যোৱা কৰিব লাগিব এতিয়া সেইকাৰণে আমাৰ সমাজত যিকোনো মানুহে সুখ ভোগৰ অধিকাৰী হ'ব নোৱাৰে যিকোনো মানুহে ৰাজগাদী নাপায় আমাৰ ভাগৱতৰ মতে আপোনালোকে অসীম নীতিৰ ভিতৰত প্ৰধান নীতি চাৰিটা ৰাজনীতি ধৰ্মনীতি সমাজনীতি অৰ্থনীতি আপুনি যিকোনো নীতিত সফল ৰূপায়ণ হ'বলৈ শাস্ত্ৰ পঢ়িবই লাগিব এতিয়া আগন্তুক ২৬ চনত MLA নিৰ্বাচন আহি আছে ধৰি লওক আপোনালোকৰ সমষ্টি 10 জনে বিভিন্ন দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আমাৰ ভাগৱতৰ মতে আপোনালোকৰ সমষ্টিৰ মানুহে গৌৰৱবোধ কৰিব লাগিব আনন্দবোধ কৰিব লাগিব কি বুলি যে আমাৰ সমষ্টিৰ পৰা 10 জন লোকে MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি আছে কিন্তু তাৰ ভিতৰত কোন জিকিব কেইজন জিকিব এজন জিকিব কোন জিকিব আমাৰ ভাগৱতত তাৰ ইংগিত দিছে চতুৰ্থ স্কন্ধ যে আমাৰ এই 10 জনে যি 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব ২৬ চনত মানে MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বহু আগৰ পৰাই এই সমষ্টিটোৰ উন্নয়নৰ কামত আত্মনিয়োগ কৰিব তৃণমূল আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত যি আত্মনিয়োগ কৰিব কোনোবাই দুখীয়া মানুহৰ ল'ৰা ছোৱালীক পঢ়াত সহায় কৰিছে কোনোবাই দুখীয়া মানুহৰ ৰোগীক কিবা সহায় কৰিছে কোনোবা গাঁৱত পানীৰ অভাৱ দমকল বা কুঁৱা এটা বহুৱাই দিছে ক'ৰবাত মানে নামঘৰটো বেয়া হৈ আছে টিংপাত লৈ দিছে ইত্যাদি ইত্যাদি এই 10 জনৰ ভিতৰত সমষ্টিটোৰ উন্নয়নৰ কামত যাৰ অৱদান বেছি হ'ব হি বাই হুক অৰ বাই ক্ৰুক যিকোনো প্ৰকাৰে ভগৱন্তই তাকেই জয় কৰিব আমাৰ মতে এখেত জিকিব লাগিছিলে ফলাফলত কিন্তু এখেতে জিকিলে এতিয়া ভগৱন্তই কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা এওঁ জিকিব লাগে বুলি মই 14 জন সাক্ষী 2 জন কেৰেণী তথ্য ভিত্তিত এওঁক জিকাইছোঁ 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰেজ কৰে গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয় 14 জনৰ সাক্ষীত আৰু ঠাকৈৰ লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত ভগৱানে আমাৰ লগত 14 জন সাক্ষী ৰাখিছে চকুৰ লগত সূৰ্য দেৱতা কাণৰ লগত দগদিকপাল নাকৰ লগত অশ্বিনী কুমাৰ মুখৰ লগত অগ্নি দেৱতা জিভাৰ লগত বৰুণ দেৱতা ছালৰ লগত বায়ু দেৱতা হাতৰ লগত ইন্দ্ৰ দেৱতা ভৰিৰ লগত বিষ্ণু দেৱতা ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ গুজ্জৰ লগত মিত্ৰ দেৱতা লিংগৰ লগত প্ৰজাপতি বুদ্ধিৰ লগত ব্ৰহ্মা চিত্তৰ লগত বাসুদেৱ মনৰ লগত চন্দ্ৰ অহংকাৰ লগত ৰুদ্ৰ এই 14 জন দেৱতা ভগৱানে আমাৰ লগত ইন্দ্ৰিয় অধিষ্ঠাতা বা সাক্ষী ৰূপে ৰাখিছে মাধৱদেৱে ঘোষাত লিখিছে তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডু 14 সাক্ষীক ভাণ্ডিবা কোনো উপায় আমাৰ লগত যি 14 জন আছে আমি তেওঁলোকক ঠগিব নোৱাৰো তেওঁলোকে চিত্তই দেখা পাপটো লিখে আৰু গুপ্তই নেদেখা পাপটো লিখে ধৰি লওক আপোনালোকে মোলৈ চাই আছে মই ভাবিছোঁ সবে ঠিকেই চাই আছে কিন্তু কোনোবাই মোলৈ মুখলৈ চাইহে আছে মনে মনে ভাবিছে এতিয়া ঠাণ্ডাও বেছি হৈছে বাক্যাও বেছি কৈছে খোৱা সময়ো পাৰ হৈ যাব এতিয়া দিগদাৰ হ'ব নেকি ঘৰত ল'ৰা ছোৱালীকেইটা এৰি থৈ আহিলোঁ কিবা খাইছে কিবা কৰা নাই ইত্যাদি ইত্যাদি যদি কোনোবাই মনে মনে অন্য বিষয়ৰ কথা ভাবি আছে তেতিয়া গুপুত কেৰিণীয়ে লগে লগে নম্বৰ কাটি দিব আমি যদিও একেটা লক্ষ্য আৰু উদ্দেশ্য লৈ ইয়াত বহি আছোঁ আমি প্ৰত্যেকেই 100% পুণ্য পাবলৈ নাপাবও পাৰোঁ যদি আমাৰ মনটো যদি মূল খুঁটিৰ পৰা কেনেবাকৈ আঁতৰি গৈছে আৰু সেইখিনি চিত্ত আৰু গুপ্তই লিখি দিব আৰু সেই প্ৰতিবেদনখন
শেষৰ দিনা লৈ যাব যে কালো সৰ্পে চুম্পিয়া আশ্ৰয় পৃষ্ঠ ভাগে চেগচাই কোনো দিনা ধৰিবেক ৰাগে কোনো মতে নৰৱে নেৰাৱে টান হাত কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ আজিৰ দৰে যদি আমি ভক্তি নকৰোঁ আমি সেই কাল নামৰ সৰ্পটোৰ পৰা আমি কোনেও নিজক উদ্ধাৰ কৰিব নোৱাৰিম গতিকে যিদিনা শেষ খুঁটটো মাৰিব কাষ্ঠ যেন থাকিবেক মাটিটো পৰিয়া হেন দেহ আপোনাৰো বোলাকি লাগিয়া যিদিনাখন শেষ খুঁটটো মাৰিব আমাৰ নামধাৰী দেহটো কাষ্ঠ যেন থাকিবেক মাটিটো পৰিয়া আমাৰ নামধাৰী 24 তত্ত্বৰ দেহটো মাটিত পৰি থাকিব তাৰপিছত 16 তত্ত্বৰ দেহ এটা আমাৰ দেহৰ পৰা ওলাই যাব যাক ভাগৱতত সূক্ষ্ম দেহ বা লিংগ দেহ বুলি কৈছে ইংৰাজীত কৈছে ডিজায়াৰ বডি বাসনা কঢ়িয়াই নিয়া দেহ এটো আনচিন ইয়াক চকুৰে দেখা নাপায় ই মানে 14 জন সাক্ষী দুজন কেৰেণী সহ সেই প্ৰতিবেদনৰ ফাইলটো শেষৰ দিনা যমৰজাৰ টেবুলত নি জমা দিব যমৰজাই লগে লগে ফাইল খুলি জমা খৰচ উলিয়াব জমা মানে পুণ্য আৰু খৰচ মানে পাপ যদি জমাৰ অৰ্থাৎ পুণ্যৰ টোপোলাটো যদি বেছিকৈ লৈ যায় তেতিয়া আপুনি আপগ্ৰেড ওপৰলৈ যাব যদি পাপৰ টোপোলা বেছি লৈ যায় ডিগ্ৰেড তললৈ যাব এইটোৱে হৈছে জীৱন চক্ৰ চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ গতিকে আমি ফলাফলবিলাকৰ ক্ষেত্ৰত আমি বাহিৰৰ পৰা যিবোৰ মন্তব্য দিওঁ সেইটো শুদ্ধ নহয় ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা মই 14 জন সাক্ষীৰ তথ্য ভিত্তিত তেওঁক জিকাইছোঁ গতিকে দাৰ্শনিক পণ্ডিতে কৈছে থিংছ আৰ নট হোৱাট দে চিম আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল বস্তু নহয় আমি বাহিৰৰ পৰা দেখা মানুহজন বা মানুহগৰাকী আচল মানুহ নহ'বও পাৰে আমাৰ বুঢ়াসকলে কয় বাহিৰে ৰং চং ভিতৰি খোৱা বাতৰি এইবিলাক ভগৱানে তথ্য ভিত্তিত ব্যৱস্থা কৰি আছে সেইকাৰণে আমাক কৈছে যদি অতি অঘটনকো ঘটাৱে কালে আনি পৰম আশ্চৰ্য ই যে শুনা সবে প্ৰাণী এইবিলাক কালে আমাক ঘটি থাকে এইবিলাক কৰ্মফল জীৱই ভোগ কৰিব লাগে জৈত ধৰ্ম ৰাজা গদাপানী বিকুদৰ ধনঞ্জয় যথাত গান্ধীব ধনুৰ্ধৰ যিটো পৰিয়ালত যুধিষ্ঠিৰৰ দৰে ধাৰ্মিক লোক আছে বিকুদৰ দৰে মহাপ্ৰতাপী বলৱান বীৰ আছে ধনঞ্জয়ৰ দৰে গান্ধীব ধনুৰ্ধাৰী আছে আৰু লগত কৃষ্ণ সহযোগ আছে দেখিও আশ্চৰ্য কিন্তু তথাতো আপদ অথচ তেওঁলোকে বিভিন্ন আপদৰ সন্মুখীন হ'ব লগা হৈছে ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছু নৈ যেহি কৰে ঈশ্বৰে সেহিহে সত্য হৈ আমাক পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰে দুৱাৰে আপোনাৰ জীৱনটো সুৰক্ষা দিব নোৱাৰে আপোনাৰ আত্মাক সদ্গতি দিব নোৱাৰে সেইকাৰণে এই পাৰ্থিৱবিলাকক লৈ যাতে আমি গৰ্ব অনুভৱ কৰিব নালাগে 10খন গাড়ী 10টা পকা ঘৰ থাকিব পাৰে কিন্তু আপোনাৰ শৰীৰটো ৰোগমুক্ত নহ'বও পাৰে গাড়ী মটৰ পকা ঘৰে আপোনাক নিৰোগী কৰি ৰাখিব নোৱাৰে আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি নাথাকিবও পাৰে আপোনাৰ পৰিয়ালত ককাই ভাইৰ মাজত মৰম চেনেহ নাথাকিবও পাৰে ইত্যাদি ইত্যাদি গতিকে এই ক্ষেত্ৰত আমাক কোনে সহায় কৰিব কেৱল ভকতি আনজত সবে মিছা ভক্তিৰ অভাৱে আজিৰ দৰে যাতে আমি ভক্তি আচৰণ কৰি আমি যাতে প্ৰকৃত সম্পদৰ দ্বাৰা আমি নিজক যাতে সুৰক্ষা দিব পাৰোঁ আমাৰ জীৱনটো যাতে সুস্থ সবল কৰি ৰাখিব পাৰোঁ মনটো যাতে আনন্দত ৰাখিব পাৰোঁ পৰিয়ালত যাতে মিলা প্ৰীতি সমাজত যাতে শান্তি এই ভক্তিৰ বাদে আনে কৰিব নোৱাৰে সেইকাৰণে এই আদৰ্শৰে যাতে আমি সমাজবিলাক আগুৱাই যাব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব ঈশ্বৰৰ চেষ্টাক জানে কমন মহন্তে ব্ৰহ্মা হৰু মোহ যাই জাক বিচাৰন্তে আপুনি মইনো কোন ব্ৰহ্মা হৰেও তেওঁৰ মায়াত বিভ্ৰম হৈ গৈছে ভ্ৰম হৈ গৈছে মানে দধি আমাৰ ক্ষীৰ দধি মন্থন কৰি যেতিয়া
বিহ মানে সাগৰ মথিছিল দেৱতা অসুৰে প্ৰথমতে বিহ ওলাইছিল সেই বিহবোৰ যেতিয়া মানে শিৱই গ্ৰহণ কৰি দিলে তাৰ পিছতে বাকী অমৃতৰ ভাণ্ডাৰ ওলাইছে গতিকে বিহবিলাক খাই দিয়াৰ কাৰণে নীলকণ্ঠ হৈ গ'ল কিন্তু তেওঁ জীয়াই থাকিলে কাৰণ তেওঁ ঈশ্বৰ পুৰুষ গতিকে শিৱই বিহ খালে বুলি আমি বিহ খালে আমি বাচি নাথাকোঁ আমি মৰি যাম সেইকাৰণে আমাক কৈছে তোমালোকে ঈশ্বৰে কৰা কৰ্মবিলাক কৰিবতো নালাগে মনেৰেও ভাবিব নালাগে বুজা নাই ঈশ্বৰে যিটো আমাক কৰিবলৈ কৈছে আমি সেইটো কৰিব লাগে এটো হৈছে ভাগৱতৰ মত যে আমাক ঈশ্বৰে যিটো কৰিবলৈ ভাগৱতৰ মাজেদি আহ্বান জনাইছে আমি সেইটো কৰিব কিন্তু ঈশ্বৰে কৰাটো আমি কৰিবলৈ যাব নালাগে গতিকে আমাক পাৰ্থিৱবিলাকে আমাক ৰক্ষণাবেক্ষণ নিদিয়ে ব্ৰহ্মাহৰু অৱশেষত তেওঁ অমৃতৰ ভাণ্ডাৰটো যেতিয়া অসুৰবিলাকে লৈ গুচি গ'ল হাহাকাৰ লাগিল কৃষ্ণই মোহিনী ৰূপ ধৰি অসুৰবিলাকক মোহিত কৰি অসুৰৰ হাতৰ পৰা অমৃতৰ ভাণ্ডাৰটো আনি যেতিয়া দেৱতাসকলক খুৱাই দেৱতাসকলক ৰক্ষণাবেক্ষণ দিলে এই কথাটো শুনি শিৱই মোহিনী ৰূপ চাবৰ কাৰণে উদ্গ্ৰীৱ হৈ গ'ল এদিন ভগৱন্তৰ ওচৰত গৈ ক'লে যে তোমাৰ মোহিনী ৰূপটো মই চাবৰ কাৰণে আহিছোঁ তেতিয়া ভগৱন্তই ক'লে ইটো নাৰী ৰূপ চোৱা কোনো কাজে তুমি ভুল গইলে হাঁহিবেকো সামৰাজে তুমি ত্ৰিগুণাতীত ঈশ্বৰ তোমাক মানুহে ঈশ্বৰ জ্ঞান কৰি থাকে আৰু তুমি যদি মোৰ এই মায়াত নাৰী ৰূপত যদি মোহিত হৈ যোৱা জগতে তোমাক হাঁহিব তুমি এটো নচোৱা ভাল হ'ব কিন্তু তেতিয়া শিৱই অহংকাৰ কৰি ক'লে দহি আছো মদনক কিছু শংকা নাই কি কৰিব পাৰে তোমাৰ স্ত্ৰীৰ মায়াই ভগৱানে ভাবিলে ইয়াৰ অহংকাৰ হ'ল এতিয়া অহংকাৰটো যদি মই পতন কৰি নিদিওঁ এই অহংকাৰেই এদিন তেওঁক বিপদে লৈ যাব তেতিয়া ক'লে ঠিক আছে তুমি খন্তেক ৰোৱা এই বুলি কিছু দূৰত গৈ যেতিয়া নাৰী মোহিনী ৰূপত নাচিবলৈ লাগিলে কাষৰ পাৰ্বতীক এৰি দৌৰ মাৰিলে আৰু মোহিনীক খেদি খেদি নি গছ লতা চবকে সাৱটি ধৰি নানান হাৰাশাস্তি অৱশেষত যেতিয়া ব্ৰহ্মস্খলন হৈ চেতনা আহিছে বাঘৰ চালু ক'ত পৰিলে ক'ব নোৱাৰে তেতিয়া তেওঁ ভগৱানক কৈছে যে মই গুণাতীত হৈছোঁ মোৰো এইটো অৱস্থা হৈছে আনে কোনে থিয় হৈব আগত যিজন ভকতিহীন সি দেখে হৰিক ভিন সবে বন্দী বিষ্ণুৰ মায়াত মই ত্ৰিজগতপতি মূৰ ভৈল হেনগতি আনে কোনে থিয় হৈব আঁতৰ যিগোটা ভকতিহীন সি দেখে হৰিক ভিন সবে বন্দী বিষ্ণুৰ মায়াত স্বীকাৰ কৰিলে আৰু ক'লে যে প্ৰভু নমাগো সুখ ভোগ নমাগো মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকুতি এই কথাটো ইয়াত উল্লেখ কৰিছে যে ব্ৰহ্মা হৰু মোহ যায় যাকো বিচাৰন্তে ব্ৰহ্মায়ো মানে ভগৱন্তৰ পৰীক্ষা লৈছিল গো বৎসবিলাক হৰণ কৰি লৈ গৈছিল লৈ গৈ লুকুৱাই থৈছিল এওঁনো কেনেকৈ গো বৎস বিচাৰি পাই চাওঁ কিন্তু ব্ৰহ্মাক আনন্দ দিবৰ কাৰণে তেওঁ লুকুৱাই থোৱা গো বৎসবিলাকক নানি তেওঁ নিজেই গো বৎস হৈ গ'ল আৰু এবছৰ ধৰি প্ৰত্যেকৰ ঘৰে ঘৰে গৰু পোৱালি গৰু ৰখীয়া হৈ যাৰ যেনেকুৱা ল'ৰা ছোৱালী আছিল তেনেকুৱা ৰূপত থাকিল অৱশেষত ব্ৰহ্মাই আহি যেতিয়া দেখিলে এওঁ দেখোন মই ইয়াতো গৰুখিনি আছে মোৰখিনিকে আহিল নেকি আকৌ দৌৰি গৈ চাইছে তাতো আছে আকৌ দৌৰি আহি চাইছে ইয়াতো আছে তেওঁ মোহিত হৈ গ'ল গতিকে ব্ৰহ্মাও যাৰ মায়াত মোহিত হৈছে গতিকে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় গতিকে আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী আছে যে যিসকল নিজেই মায়াত আছে যিয়ে অজ্ঞান আন্ধাৰত আছে আমি তেওঁলোকৰ আশ্ৰয় ল'লে কেতিয়াও পোহৰ পাব নোৱাৰোঁ
আমি ক'ত আশ্ৰয় ল'ব লাগিব? অৰ্জুনক কোৱাৰ চলে কৈছে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে, মই পোহৰ মোৰ কাষলৈ যেতিয়ালৈকে নাহিবা তেতিয়ালৈকে তোমালোক মোৰ সৃষ্ট দুখ দুৰ্গতিতে জীৱন কটাব লাগিব। গতিকে আমি এক দেও এক সেউ একবিনে নাই কেও, এক ভগৱন্তত যেতিয়ালৈকে আশ্ৰয় ল'ব নোৱাৰিম তেতিয়ালৈকে তেওঁৰ সৃষ্ট দুখ কষ্টৰ পৰা আমি মুক্ত হ'ব নোৱাৰিম। সেইকাৰণে আমাৰ ভাগৱতৰ মাজেদি, কাৰণ যিখন ৰচনা কৰাৰ আগত সমগ্ৰ বিদগ্ধ পণ্ডিত 17খন পুৰাণ আৰু 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰিও যিজন বিমোহিত হৈ গৈছিল, যাৰ মনত দুখ অশান্তিয়ে ভোগ কৰি আছিল, অৱশেষত নাৰদে ক'লে যে তুমি জগতখনক বিপথে পৰিচালিত কৰিলা, প্ৰাণী বলি দিবলৈ শিকালা, যিটো বেয়া কাম আছিলে। গতিকে এই যে তুমি ভুল পথে জগতখনক পৰিচালিত কৰিলা, তাৰ কাৰণে তুমি এই অসন্তুষ্টত ভুগিবলগীয়া হৈছে। বোলে উপায় এটা আছে, মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। এতিয়া তুমি 18 নম্বৰ সূৰ্য পুৰাণ ৰচনা কৰি 17খন পুৰাণত তুমি যি ভুল পথ দিছিলা, ভাগৱত পুৰাণৰ দ্বাৰা নৎসাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ হাতেৰে উভালি দিয়া। আনে ভুল কৰিব মানে উভালিবলৈ গ'লে মানুহে হাঁহিব, যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আউৰ তাৰ বচন নমানে একোজন। বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৰিলে এহেন্তে পণ্ডিত। এওঁ আকৌ ব্যাসতকৈ পণ্ডিত ওলাল বুলি হাঁহিব। গতিকে তুমি এতিয়া ভাগৱত পুৰাণৰ দ্বাৰা 17খন পুৰাণ নৎসাত কৰি দিয়া। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে হৃদয়ত দেখা পালে। কেনেকৈ? বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাঁও। মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত, দুহান্ত মধ্যত আছা ভগৱন্ত। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে, কিন্তু পথ দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ, এটা পোহৰ এটা আন্ধাৰ। এতিয়া কোনটো পথে যাম আমি? এতিয়া ব্যাসে দেখা পালে যে বাম পাশে মায়া, মায়ে বান্ধন্ত। আমি যদি আগম শাস্ত্ৰৰ মতেদি যাওঁ তেতিয়াহ'লে আমি এই সংসাৰ চক্ৰত বান্ধ খাই থাকিম। আজি এই কথাটো নজনাৰ কাৰণে শতকৰা 70-80জন মানুহ আগম শাস্ত্ৰৰ মতে চলি আছে। গতিকে ভাগৱত নিগম শাস্ত্ৰৰ মতে যেতিয়ালৈকে আমি আনিব নোৱাৰিম নিজক, সমাজখনক, পৰিয়ালক, তেতিয়ালৈকে আমি সংসাৰ চক্ৰত ভ্ৰমি থাকিব লাগিব। গতিকে আমি এই 18 নম্বৰ পুৰাণ ভাগৱতৰ আৰ্হি আদৰ্শৰে যাতে আমি সমাজখন সংস্কাৰমুখী কৰিব পাৰোঁ, পৰম্পৰাবিলাকৰ পৰা আমি যাতে সমাজখনক মুক্ত কৰিব পাৰোঁ, সংকীৰ্ণতা অন্ধবিশ্বাসৰ পৰা যাতে আমি সমাজখনক আগবঢ়াই আনিব পাৰোঁ, তাৰ কাৰণে এই ভাগৱত শাস্ত্ৰ আমাৰ যিমান সঘনে আমি আলোচনা কৰিব পাৰিম সিমানেই আমাৰ সমাজখন মানে সংস্কাৰমুখী হ'ব।